'Cause I know that you got so much more to give. You made a real mess, but I miss you though. 'Cause I can go to sleep when I'm alone again. Say you wanna fix our problems. How long should I be waiting? Feels like I've had too much of drama, but I'm not ready to give in. আপোনালোক সকলোকে মোৰ আজি ভিডিঅ'লৈ স্বাগতম জনাইছো। ৰাতিপুৱা যি দেখিছো তাকে আপোনালোককো দেখুৱাইছো। আজি ৰাতিপুৱা ভাবিছো টিঙৰ ওপৰত কিহৰ ইমান শব্দ উঠি দেখিছো বান্দৰৰ উৎপাত। বান্দৰ মানে নহয়, বান্দৰ গোটেই জাকে উঠি আহিলে। আজি সৰুৰ পৰা ডাঙৰলৈকে সব সাইজৰ বান্দৰ আহিছে আৰু একদম গোটেই গছ জোকাৰি উৎপাত। ভাবিলো অকণমান ৰেকৰ্ডিং কৰি থওঁ আপোনালোককো দেখাম। বান্দৰ উৎপাতত যিহেতু সাৰ পালোৱে, উঠি পেলাই ডাইৰেক্ট গ'লো গা চা ধুই পেলাই চাহ একাপ খাই লওঁ বোলো। সেইকাৰণে এয়া চাহ বনাব লৈছো। মই নৰ্মেল ৰাতিপুৱা একাপ মানে চেনি তেনি নিদিয়াকৈ একাপ লাল চাহ খাওঁ, তাতকৈ বেছি একো নাখাওঁ। লাল চাহৰ লগত যদি এটা বিস্কুট, কাটা বিস্কুট ডুবাই খাবলৈ পায় ন, আৰু একো নালাগে। আৰু কোনে কোনে এনেকৈ কাটা বিস্কুট ডুবাই খাই ভাল পায় কমেণ্ট কৰিবচোন। মই কিন্তু বহুত ভাল পাওঁ। এয়া হয় ফাফৰা, যিটো হাজবেণ্ডে আনিছিলে আহমেদাবাদৰ পৰা। আৰু এনেকুৱা টাইপৰ খাবলৈ, এইটো যে গোটা এটা ডাঙৰ ডাঙৰ ভুজিয়া থাকে ন, মানে সেনেকুৱা টাইপৰে হয় খাবলৈ। একদম ছেইম হয়, তাৰ লগত অলপমান আচাৰ দিয়ে। এনেকৈ দুটা পেকেট দিছিলে আচাৰ। আৰু এটা বস্তু দেখুৱাম, এইটো কয় ফাফৰা আৰু এইটো কয় কিবা এটা আছিলে, এইটো পাহৰিলোঁ মই, থেপলা নে কি আছিলে। এইটো একদম যে একো নিমখ চিমখ নথকা বিস্কুটবোৰ যে ডায়েবেটিছ মানুহে খায়, একজেক্টলি তেনেকুৱা লাগে খাবলৈ। টেষ্টটো বুজি নাপাওঁ, জিৰা আছে ইয়াতে, কিন্তু জিৰাৰ টেষ্টটো ইমান অহা নাই। নাজানো তেওঁলোকৰ মুখৰ টেষ্ট আৰু আমাৰ মুখৰ টেষ্ট চাগে বেলেগ, সেইকাৰণে অকণমান। এতিয়া যিহেতু হাজবেণ্ডৰ অলপ ডাইটিং চলি আছে, শকত হৈছে কাৰণে, সেইকাৰণে তেওঁ এইকেইদিন অলপমান মুজলি চুজলি খাম বুলি কৈছে। কিন্তু মুজলি আকৌ এনেই নাখায়, চাওকচোন বাৰু। লগত চকলেটৰ পিণ্টলাৰ, এইটো এটা চকলেট বাটাৰ নে কি কয় নাজানো, সেনেকুৱা এটা দিব লগা হৈছে। সেইটো হ'লেহে তেওঁ বোলে খাব। আৰু তেনেহ'লে আৰু কিহৰ আৰু ডাইটিংটো থাকিব গম পাইছেই নহয়। মুখত নোৱাৰিছে আৰু এখেতক। ব্ৰেকফাষ্ট কৰি পেলাই দুয়ো ওলালোঁ মালিগাঁৱলৈ, কেইবাটাও কাম হাতত লৈ। আচলতে আজিকালি মালিগাঁও ইমানকৈ যোৱাই নহয়, কাৰণ বহুত বেছি ভিৰ হৈ যায়। নতুনকৈ ফ্লাইঅভাৰ এখন বনাই আছে, সেইকাৰণে বহুত বেছি ভিৰ হয়। যেতিয়া বহুতকেইটা কাম ওলাই একেলগে কৰি আহোঁগৈ বুলি যাওঁ। আৰু আজি কেইবাটাও কাম হাতত লৈ আহিছোঁ সেইকাৰণে। আৰু কাইলৈ যিহেতু ৰক্ষা বন্ধন হয়, চব পিনে বহুত ধুনীয়া ধুনীয়া ৰাখি ওলমাই থোৱা আছে। দোকানবোৰ ৰাখিৰে ভৰি আছে আৰু মানুহে কিনি আছিলে, ময়ো পিছে কিনিছোঁ। আৰু চাওকচোন কিমান ধুনীয়া ধুনীয়া ৰাখি আছে, আৰু বহুত ডিজাইনৰ আছে, পুৰা কালাৰফুল হৈ আছে। আচলতে আমাৰ ধৰ্মটোৱে এনেকুৱা হয়, ইমানেই উৎসৱ আছে ন, আৰু প্ৰত্যেকটো উৎসৱ ইমান বেছি কালাৰফুল হয়। এতিয়া যিহেতু বিশ্বকৰ্মা পূজাত গোটেই চব পিনে মালা লাগি থাকিব, লক্ষী পূজা আহিব, তো বহুত কিবা আহিবলৈ আছে, পূজা আহিবলৈ আছে, সৰু সুৰাকৈ হ'লেও পাতিবই। আৰু ছোটা ভীমৰ ৰাখিটো দেখিয়ে মোৰ অঞ্চলে মনত পৰিছে। ইমান ভাল পালে হয় সি এইটো দেখি পেলাই। এবাৰ নাজানো পাহি অঞ্চুক বান্ধিব পাৰিবই নে নাই, কি হয়। আৰু এনেদৰে আপোনালোকে গৈ থাকিলে ফ্লাইঅভাৰ তলতো আপোনালোকে বহুত দোকান দেখি যাব, ফুটপাথতো এনেদৰে ৰাখি বেচি থকা। আৰু হঠাৎ মোৰ চকু পৰিল এজন ফুচকাৰ বেপাৰীলৈ। ফুচকা বেপাৰীজন দেখি এটা কথা মনত পৰিল, কেইদিনমান আগতে নিউজতো পাইছিলোঁ আৰু গুৱাহাটী প্লাছ পেজতো পাইছিলোঁ নেকি। এজন অসৎ মানে ফুচকা বেপাৰীয়ে ইমানে বেয়া কাম এটা কৰিছে ন, আচলতে ক'বলৈও ঘিণ লাগে। নাজানো আপোনালোকে হয়তো চাবও পাৰে, ইমানে বেয়া মানুহ যে পৃথিৱীত আছে, মই সেইটো দেখিয়ে গম পাইছোঁ। আচলতে সকলোবোৰ বেপাৰী তেনেকুৱা নহয়, তেওঁলোকে গম পায় তেওঁলোকৰ কৰ্মই ধৰ্ম হয়। কিন্তু তেওঁৰ কাৰণে আচলতে আনেও ভুগিব লগা হয়, মানুহে খাবলৈ ঘিণ কৰিব। তথাপিও মই এইটোৱেই কওঁ যে তেওঁ আচলতে মানুহৰ ৰূপত এজন দানৱ হয়, কিন্তু সকলো বেপাৰী তেনেকুৱা নহয়, সকলোৱে তেনেকুৱা নকৰে। চব্জিবোৰ ক'ৰ পৰা আনে? চব্জিবোৰ ক'ৰ পৰা আনে? আমাৰ তাৰপৰা মানে হা? অঁ, ছয়গাঁৱৰ পৰা। লোকেল চব্জি নে? আপুনি আনে ইমানখিনি বস্তু? অঁ অঁ, আপুনি আনে? দিয়ক কেইটামান, ইমান দূৰৰ পৰা আহিছে। লকডাউন থাকোঁতে কেনেকৈ আনিছিলে? লকডাউন থাকোঁতে কেনেকৈ আনিছিলে?
দিয়ক মাল নিবৰ কাৰণে অঁ আৰু কি ননো মহিলাকেইগৰাকী এনেকৈ বেছি থকা দেখিয়ে ভাল লাগিলে আৰু ইমান ধুনীয়া লাগিছিল ন চব্জিখিনি আগতেও যেতিয়া মই বিয়া নোহোৱা আগতে চব্জি বজাৰ কৰিছিলোঁ তেতিয়া মই সদায় বড়ো মাইকী মানুহৰ পৰা এনেকৈ লৈ আনিছিলোঁ বজাৰ কৰোঁতে কিন্তু আজিকালি একদমেই আইডিয়া নোহোৱা হ'ল বজাৰ নকৰোঁতে সেইকাৰণে আইডিয়াই নাই এনেই আৰু তেওঁলোকক দেখি ভাল লাগিলে ভাবিলোঁ অলপমান কথা পাতোঁ সেইকাৰণে বহুত সময় আচলতে কথা পাতিলোঁ বেছি ৰেকৰ্ডিং নকৰিলোঁ আৰু বহুত কথা তেওঁলোকে ক'লে সেনেকৈ কথা পাতি আহিলোঁ হাজবেণ্ডৰ পৰা গালিও খালোঁ কাৰণ যিহেতু তেওঁ গাড়ী ৰখোৱা জেগাই পোৱা নাছিলে মালিগাঁৱত ইমান বেছি ভিৰ আছিলে সেইকাৰণে আৰু সেইকাৰণে আহিয়ে লগালগ ঘৰলৈ আহিলোঁ আহি থাকোঁতে ভূপেন হাজৰিকা সমাধিস্থলত বহুত গাড়ী আছিলে আচলতে পুলিচৰ গাড়ীও ঢেৰ আছিলে কিবা মিটিং চিটিং হৈছে চাগে কাৰণ প্ৰায়ে হৈ থাকে ভূপেন হাজৰিকা সমাধিস্থলত সেইটো কাৰণে ভিৰ লাগি আছিলে এতিয়া গৈ আছোঁ ঘৰলৈ আচলতে ঘৰলৈ নহয় ইয়াৰ পিছত আমি বজাৰ কৰিব লাগে মানে গ্ৰ'চাৰী শ্বপিং কৰিবলৈ যাব লাগে চ' ব'লক এতিয়া আমি গ্ৰ'চাৰীখিনিও কৰি লওঁগৈ আজি একেলগে এতিয়া আহি পালোহি পৰিবাৰ ভাবিলোঁ অলপ ঘৰৰ বস্তুখিনিও লৈ লওঁ একেবাৰতে ওলাই আহিছোঁৱে যেতিয়া সেইকাৰণে লৰালৰিকৈ বস্তুখিনি কিনিবলৈ আহিছোঁ অঁ এই গাৰ্লিকটো লোৱাচোন গাৰ্লিকটো লোৱা তোক খাবলৈ মজা লাগে দুটা লোৱা খাই মজা লাগে আমি লোৱাটো নহয় আমিতো এইটোৱে লওঁ এইটো নলওঁ এইটো হোৱাইট কালাৰটো লওঁ এইটো আমাৰ মিঠা এইটো আকৌ নতুন বস্তু দেখিলোঁ চাওকচোন টেডি বিয়াৰ কেক ইমান কিউট ন সৰু ল'ৰা ছোৱালীক দিবলৈ খুব ভাল লাগিব আৰু এই বিস্কুটটো কোনে কোনে খাইছে বাৰু এইটো হৈছে আমুলৰ বিস্কুট এইটো আমি খোৱা নাই নেকি নে এবাৰ নিছিলোঁ খাবলৈ ভালে আছিলে নান কাটাৰা আছিলে আৰু তাৰপিছত গ'লোঁ চকলেটৰ ছেকশ্যনলৈ আৰু আজি মই কেইবাটাও চকলেট কিনিলোঁ কিয় কিনিলোঁ কেলৈ কিনিলোঁ সকলোবোৰ আপোনালোকক ঘৰত গৈ পেলাই জনাম কাৰোবাক গিফ্ট দিবলগীয়াও আছে আৰু ৰাখী বন্ধনো আছে আৰু ফাইনেলি মোৰ ফেভৰেট এটা আইচক্ৰীম এইখনত আহিলে যদি মই আইচক্ৰীম নাখাওঁ মোৰ ইনকমপ্লিট টাইপ লাগে সেইটো কাৰণে ফাইনেলি আইচক্ৰীম এটা লৈ ল'লোঁ আৰু মেগনামত তামাম টেষ্টি হয় এইটো খাবলৈ খাবা নিলো তেখেতৰ একদম আইচক্ৰীম নাখায় জ্বৰ হ'ব বুলি কমাই দিয়া তো মই খাইছোঁ অকলে অকলে সেই গাইজ আহি পালোঁ ঘৰ বহুত বেছি গৰম আছিলে আজি ইমান গৰম লাগিলে এতিয়া যাওঁ পটককৈ গাটো ধুই আৰু এতিয়া যাওঁ গাটো ধুই আহোঁগৈ তাৰপিছত আপোনালোকক গম পাইছোঁ গা চা ধুই আহিলোঁ আৰু এতিয়া যাওঁ তললৈ লাঞ্চ বনাবলৈ অলমষ্ট মায়ে বনালেই চাগে 2টা বাজিবলৈ হ'ল কিন্তু যাওঁ অকণমান লাগি দিওঁগৈ মাৰ লগত মাৰ কাৰণে আনিলোঁ ব্লাউজ 2টা কাটা হাতৰ চাওঁ মালে হয়গৈ নাই আৰু এয়া হৈছে আজিৰ বজাৰ অকণমান চেনিটাইজাৰ মাৰি পেলাই ৰ'দত দিয়া হ'ল এতিয়া ভিতৰলৈকে লৈ আনিলোঁ আৰু বস্তুখিনি সামৰিব লাগিব মায়ে লাঞ্চটো বনালে সেইকাৰণে ভাবিছোঁ মই এই বস্তুখিনিকে সামৰি থৈ দিওঁ কাৰণ নহ'লে আকৌ এইটো এটা কাম থাকি যাব সেইকাৰণে লৰালৰিকৈ ফাৰ্ষ্টে মই বস্তুখিনিকে সামৰি লৈছোঁ আমাৰ যিবোৰ পেকেজিং বস্তু থাকে সেইবোৰ এই দীঘলটোতে ভৰাই থৈ দিওঁ মিলাই কৰি যাতে বিচাৰিবলৈ সুবিধা হয় বিস্কুট চিস্কুট চানা টানাবোৰ আৰু ভাত বনাই হৈ গ'ল সেইটো কাৰণে মই বোলো গেছটোকে চাফা কৰি দিওঁ তেতিয়া লৰালৰিকৈ ভাতটো দিব পাৰিম আৰু Five hours later. সন্ধিয়া সময়ত ইমান চটপটা কিবা এটা খাবলৈ মন গ'ল কি খাওঁ বুলি ভাবিলোঁ তাৰপিছতে মনত পৰিল আজি যিহেতু বজাৰ গৈছিলোঁ ন কেইটামান চিপছৰ পেকেট আনিছিলোঁ বিংগো এটা আছিলে তো সেইকাৰণে থাল এখনত বিংগো ল'লোঁ তাৰপিছত সেইখিনি স্প্ৰেড কৰি ল'লোঁ আলু এটা বইল কৰি লৈ কাটি ল'লোঁ সৰু সৰুকৈ তাৰপিছত পিঁয়াজ সৰু সৰুকৈ কাটি ল'লোঁ জলকীয়া কেইটামান কাটি দিলোঁ তাৰ ওপৰত তাৰপিছত ইয়াতে এইটো যিটো পিচকো চচ হয় ন এইটো মানে ইমলি চাটনি হয় সেইটোকে মই অলপ স্প্ৰেড কৰি দিলোঁ যদি মানে আপোনালোকৰ তেতেলী আছে তেতিয়া তেতেলী দিও বনাব পাৰে অকণমান চাট মছলা দিলোঁ
তাৰপিছতে অকণমান ব্লেক সল্ট দিলোঁ ব্লেক সল্ট দিয়াৰ পিছত আপোনাৰ অকণমান ৰেড চিলি পাউডাৰ তাৰপিছতে অকণমান চচ হৈ গ'ল বেছি একো নালাগে ঘৰত থকা বস্তুকেইটাই হৈ যায় আৰু তাৰপিছতে ওপৰত বাদাম কেইটামান দিলোঁ তাৰপিছতে অকণমান হেৰি দিলোঁ ভুজিয়া দিলোঁ হৈ গ'ল ৰেডি চাটটো বিৰাট টেষ্টি হৈছিলে কেতিয়াবা ট্ৰাই কৰি চাবচোন বহুত ভাল লাগে খাই আৰু ইয়াৰ ওপৰত আপোনালোকে দিব পাৰে পেৰি পেৰি সচ এটো জনসন স্মিথ এণ্ড জনসন হয় মছলা হয় তো পেৰি পেৰি মছলা ফ্ৰেঞ্চ ফ্ৰাইজৰ ওপৰত দিব পাৰে হেৰি ওপৰত দিব পাৰে বহুত কেবি ওপৰত দিব পাৰে আৰু এনেকে হেৰি বনাই লও মেগি চেগি ওপৰতো দিব পাৰে তেতিয়াও টেষ্টি লাগে খাবলৈ আৰু এটো বিৰাটে বেছি টেষ্টি হৈছে চিপছ অলপ লৈ বনাব পাৰিব বেছি একো নালাগে সো ট্ৰাই কৰি চাব পাৰে আৰু এতিয়া মই পেকিং কৰি আছো ৰাখি গিফ্ট কাইলে যেটো ৰক্ষা বন্ধন হয় আৰু ৰক্ষা বন্ধনত মই প্ৰত্যেকটো বছৰে মোৰ দাদা আৰু মোৰ ভিন্দো দুইজনকে সদায় ৰাখি বান্ধুৱে সৰুৰ পৰা একদম সৰুৰ পৰা দাদাক বান্ধি আহিছিলো আৰু ক্লাস 7 মানৰ পৰা ভিন্দোক বান্ধু তো মই এডটা ফিক্স থাকে হে কাৰণে এতিয়া যেটো দাদাটো কৰোনা হৈ আছে এতিয়া ঘৰতে আছে কাৰণে দাদাক ডাইৰেক্টলি বান্ধিব নোৱাৰিলো কমসে কম থৈ আহিব পাৰিম ঘৰতে তো হে কাৰণে দাদাৰ কাৰণে পেকিং কৰি আছো আৰু ইপিনে ভিন্দো কাইলে পিন্ধাবলৈ যাম ঘৰলৈ যাম মানে বাহতৰ ঘৰলৈ যাম হে কাৰণে মই চকলেট আনিছিলো এয়া চকলেট বক্স আনিছিলো আৰু এপিনে ৰাখি আনিছিলো এয়া হৈ গল পেকিং ৰেডি বেছি ভালকে কৰা নাই ঘৰৰহে কথা মই ভালকে পেকিং কৰিব নাজানো যি হয় পাৰি কৰি মেলি লৈছো আৰু ইয়াতে মই ৰাখি লগাই দিছো যেহেতু দাদাক পিন্ধাব নোৱাৰিম ঘৰৰ বাহিৰতে থৈ আহিব লাগিব সেইকাৰণে মই ইয়াতে জয়েন কৰি দিছো যাতে দাদাই এতিয়া নিপিনে মানে হি তাক জাস্ট ৰাখি বন্ধন বুলি দিলো আৰু পিছত যেতিয়া ঘৰলৈ যাম তেতিয়া মই বান্ধি দিম আৰু এয়া ভিন্দোৰ কাৰণে ভিন্দোকটো পিন্ধাই দিম কিন্তু তথাপিও ভিন্দোই যেহেতু মানে যেতিয়ালৈকে ৰাখিডাল নিজে চিঙি পেলাই খুলি নপৰে তেতিয়ালৈকে ভিন্দোই পিন্ধিয়ে থাকে যদি বছৰটো খুল নাখায় তেনেহলে বছৰটোৱে তেওঁ খুলি নেপেলাই নিজে খুলি নেপেলাই সেইকাৰণে ভিন্দোৰ কাৰণে এনেকুৱা সিম্পল এটা লৈছো যাতে গোটেই বছৰটো পিন্ধি থাকিলেও তেওঁ ধৰিব নোৱাৰে আৰু নোৱাৰো মনটো বেয়া লাগে উপায়টো নাই এনেকুৱা অৱস্থাত কেনেকৈ যাম যেহেতু এতিয়াও মানে এতিয়াও তেওঁলোকে টেষ্ট কৰা নাই কাৰণে কেনেকৈ যাম যে নহওক তেনেকে আৰু ৰাখিটো পাতিম আৰু সৰুৰ পৰাই আমি পুৰা ধুনীয়াকে ৰাখি সেলিব্ৰেট কৰো স্কুলত মই শংকৰদেৱত পঢ়িছিলো শংকৰদেৱতো ৰাখি পাতিছিলে খুব ভাল লাগিছিলে তেহেনাখন হাফ ছুটি দিছিলে মোৰ মতে মনত পৰা মতে মানে হাফ ছুটি দিয়ে আৰু তাৰ পিছত কি কৰে প্ৰসাদ ছখাদ দিয়ে আৰু লগতে আমাৰ যেনিবা জুনিয়ৰ খিনিক সিনিয়ৰ খিনিক বা ফ্ৰেণ্ডৰ খিনিক ৰাখি পিন্ধাবলৈ পঠিয়াই ছোৱালীবোৰক তো কিছুমান ইনসিডেন্ট মই এতিয়াও মনত পৰে আমি কি হয় ন কিতাবা আমি সিনিয়ৰবোৰক ৰাখি পিন্ধাবলৈ যাওঁ ছোৱালীবোৰে আৰু তেতিয়া কিছুমান সিনিয়ৰ হয় ন কাৰোবাৰ প্ৰতি ক্ৰাশ থাকে কাৰোবাৰ প্ৰতি হেৰি থাকে ছোৱালীবোৰৰ প্ৰতি তো কিছুমান জুনিয়ৰ প্ৰতিটো থাকিবই ন সিনিয়ৰবোৰৰ ক্ৰাশ স্কুলৰ দিনত তাতে আৰু তো সেই ছোৱালীবোৰে যেতিয়া ৰাখি পিন্ধাবলৈ যায় লৰাবোৰ কেনেকৈ পলাই মানে একদম কেতিয়াবা কি হয় ন খিৰিকীৰ পৰা জাপ মাৰি পিছফালে একদম ওয়ালেদি পাৰ হৈ যায় এনেকুৱা হয় মানে কাৰণ পিন্ধিব নিবিচাৰে অবভিয়াসলি ৰাখি পিন্ধালে দাদায়েক হৈ যাব সেইকাৰণে কোনো ৰাখি পিন্ধিব নিবিচাৰে আৰু বাকি ছোৱালীবোৰেতো যায় আৰু ৰাখিবোৰ পিন্ধাবলৈ একদম লৰাবোৰ হুৰা হুৰ ক্লাস খালি হৈ যায় একদম পিন্ধাৰ ভয়তে ক্লাস খালি যায় এনেকুৱা হয় মানে পাৰিলে বেছিভাগ লৰা ৰাখি বন্ধনৰ দিনা নাহে আৰু যিবোৰ লৰা আহে ধৰিলে ৰক্ষা বন্ধনৰ দিনা একদম পকেটত এক গাল চকলেট লৈ যায় আমাৰ যেতিয়া দাদাই কলেজ স্কুলত গৈছিলে দাদাই স্কুলত জিএস আছিলে আৰু হি একদম এক গাল চকলেট কিনিলে যায় তেতিয়াতো ইনকামো নকৰে দেউতাৰ পৰাই খুজি লৈ যায় এক গাল চকলেট লৈ যায় আৰু সব সৰু সৰু ছোৱালী বা ডাঙৰ ডাঙৰ ছোৱালী সবেই ৰাখি পিন্ধাবলৈ আহে ইমানটোলৈকে ৰাখি পিন্ধি আহে মানে ইমানে ৰাখি পিন্ধায় আৰু মোৰো মনত আছে ময়ো তেনেকে বহুত দাদা আছিলে আৰু দাদাৰ লগৰটো গোটেই কমেও 20 জন মান ল'ৰা প্ৰত্যেকটো বছৰে মই ৰাখি পিন্ধাইছিলো বহুত দাদাৰ লগৰ আছিলে গোটেইখিনিকে মই ৰাখি পিন্ধাইছিলো একদম এনেকে বহি যায় আৰু মই সবকে ৰাখি পিন্ধাও দাদাৰ লগৰ তেনেকুৱা বহুত আছিলে
এতিয়া মনত পৰে গোটেইখিনি কথা সৰুৰ কালৰ কথা সৰুতে বহুত সবে সৰু সুৰা গিফ্ট দিয়ে তেনেকে হেল্ল' ব্ৰাদাৰ্ছৰ পেন মোক গিফ্ট দিয়া মনত আছে কিছুমানে সৰু সৰু নোটবুক দিয়ে তো সেনেকে আৰু সৰু সৰু বস্তু দিয়ে চকলেট দিয়ে খুব ভাল লাগিছিলে সেইবোৰ সেলিব্ৰেট কৰি দিনকেইটা বহুত বেছি মনত পৰে খুব ফূৰ্তি কৰিছিলো শংকৰদেৱত পঢ়োতেও আৰু শংকৰদেৱত এনেকুৱা আছিল বহুত উৎসৱবোৰ পালন কৰিছিলে বহুত ধুনীয়াকে পাতিছিলে সো এইকাৰণে ভাল লাগে সৰস্বতী পূজা খুব ধুনীয়াকে পাতিছিলে একদম ডাঙৰকে পেণ্ডেল চেণ্ডেল দি একদম খিচিৰি পায়স খুৱাই পেলাই আমি আগতে বিলাইছিলো তেনেকে খিচিৰি পায়স খুব ভাল লাগিছে মই কতো নাযাওঁ মই বহু বেছিভাগ সময় খিচিৰি পায়সে বিলাই থাকো তো সেয়া খিচিৰি সৰস্বতী পূজা পাতিছিলে তাৰপিছত বিশ্বকৰ্মা পূজাও পাতিছিলে আৰু তাৰপিছত তেনেকে কিবা বহুত উৎসৱ পাতিছিলে সৰু সুৰাকে হলেও শংকৰদেৱৰ তিথি হওক কিবা হওক তো সেইবোৰ পাতিছিলে সো সেয়া আৰু কাইলৈ ৰক্ষাবন্ধনত যাম আৰু আপোনালোকৰ লগতো অলপমান কথা শ্বেয়াৰ কৰিলো এতিয়া মই এইখিনি ঠিক কৰোঁগে আৰু সৰু সুৰা কেইটামান বস্তু আছে যিখিনি মাহতলৈ লৈ যাব লাগিব সো সেইখিনি পেকিং কৰি লওঁ তাৰপিছত যাওঁ এতিয়া 8:30 বাজি গ'ল তাৰপিছত যাওঁ ডিনাৰ বনাবলৈ সো আজিৰ ব্লগটো মই ইয়াতে শেষ কৰিব লাগিছো আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পালে যদি ভাল লাগে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি আপোনালোকে মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তলত থকা বেল বাটনটো হিট কৰি অল কৰি থ'ব যাতে মই বনোৱা সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে সকলোতকৈ সোনকালে পায় সো আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিলোঁ অতি সোনকালে নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ ঘূৰি আহিম কিন্তু আজিৰ কাৰণে বাই বাই থেংক ইউ ফৰ ৱাচিং